নমস্কাৰ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিতৰ এক্সাৰচাইজ 2.2 কুৱেশ্যন নম্বৰ 3 আৰু 4। কুৱেশ্যন নম্বৰ 3ত কিছুমান পলিনমিয়েল আমাক দিয়া আছে, বহুপদ দিয়া আছে, px দিয়া আছে আৰু লগতে xৰ মান দিয়া আছে। এতিয়া আমি ইয়াতে পৰীক্ষা কৰিব লাগে এই যিটো xৰ মান আমাক দিয়া আছে, এই xৰ মানটো এই যিটো পলিনমিয়েল বা যিটো বহুপদ দিয়া আছে এই বহুপদৰ শূন্য হয় নে নহয় আৰু এইটো সত্যাপন কৰি দেখুৱাব দিছে। তো আমি এইটো কেনেকৈ সত্যাপন কৰিম? তো যিটো আমাক px দিয়া আছে বা যিটো বহুপদ দিয়া আছে এইটো সমাধানত লিখি ল'ম px ইকুৱেল 3x প্লাছ 1। তো ইয়াতে যিহেতু আমাৰ xৰ মান দিয়া আছে, xৰ মান কিমান দিছে? xৰ মান দিছে -1/3। তো ইয়াতে আমি xৰ মানটো এই pxত বহাই দিম। গতিকে p -1/3 xৰ মানটো মই ইয়াতে বহাই দিলোঁ ইকুৱেল 3 to 3 আৰু 3 আৰু xৰ মাজত কি হ'ব? পূৰণ চিন হ'ব, একো চিন নাই, গতিকে পূৰণ চিন আৰু xৰ ঠাইত xৰ মান কি আছে? -1/3। যিহেতু ইয়াতে এটা মাইনাছ আছে xৰ মানত, সেইটো ব্ৰেকেট দি পূৰণ কৰি দিব লাগিব, -1/3 আৰু লগতে কি আছে? +1 এই 3 আৰু এই 3 এই দুটা পূৰণ হৈ আছে, কিন্তু এটা ওপৰত আছে আৰু এটা কি আছে? তলত আছে, গতিকে আমি কেনচেল কৰি দিব পাৰোঁ। তো কি থাকিব? -1, ইয়াতে থাকিব -1 আৰু ইয়াতে থাকিব কি? +1। তো -1 আৰু +1 সমাধান কৰিলে কি হয়? 0 হয়। এতিয়া আমি দেখা পালোঁ যে এই xৰ যিটো মান, এই যিটো বহুপদ দিছে আমাক, এই xৰ মানটো এই বহুপদত বহাই দিয়াৰ পিছত এই বহুপদৰ ভেলু কি হৈ গ'ল? 0 হৈ গ'ল। তো যেতিয়া 0 ওলায় তেতিয়া আমি গম পাম যে xৰ এই মানটো এই বহুপদটোৰ এটা সমাধান হয় বা এটা শূন্য হয়। তো আমি ইয়াতে কনক্লুজনত লিখিব পাৰোঁ এতেকে x ইকুৱেল -1/3 pxৰ এটা শূন্য হয়। 3 নম্বৰ 2 নম্বৰ প্ৰশ্ন দিয়া আছে px ইকুৱেল 5x - pi আৰু xৰ মান দিয়া আছে 4/5। ইয়াতে এই xৰ মানটো আমি pxত বহুৱাই চাম। তো px ইকুৱেল কি দিয়া আছে? 5x - pi। তো এতেকে p xৰ ঠাইত কি লিখিম? xৰ মান যিহেতু কি দিয়া আছে? 4/5, গতিকে xৰ ঠাইত কি লিখিম? 4/5। এতিয়া ইয়াতে x আছে, 5 ইনটু xৰ মান বহাই দিম। xৰ মান কি আছিল? 4/5 মাইনাছ 5। এই 5 আৰু এই 5 কেনচেল হ'ব, একে সংখ্যা, এটা ওপৰত আছে আৰু এটা তলত আছে, আমি হৰণ কৰিব পাৰি। 5ৰে 5ক একবাৰ যাব, থাকিব কি? 4 মাইনাছ 5। এতিয়া ইয়াত আৰু একো কৰিবলগীয়া নাই, তো গতিকে ইয়াৰ আনচাৰ 0 ওলোৱা নাই। আগৰটোৰ আনচাৰ 0 ওলাইছিল, গতিকে 0 হৈছিল। ইয়াতে 0 ওলোৱা নাই, তাৰমানে এই xৰ যিটো মান আছে, এই যিটো বহুপদ আছে, এইটোত এটা শূন্য নহয়। যদি 0 ওলায় তেতিয়াহ'লে শূন্য হয়, আৰু যদি 0ৰ বাহিৰে বেলেগ সংখ্যা ওলায় তেতিয়াহ'লে শূন্য নহয়। গতিকে লিখিব লাগিব গতিকে x ইকুৱেল 4/5, xৰ মান 4/5। এই যিটো px আমাক দিয়া আছে, এই pxৰ এটা শূন্য নহয়। 3 নম্বৰ প্ৰশ্ন দিয়া আছে pxৰ মান x² - 1 আৰু xৰ মান ইয়াতে দুটা দিয়া আছে, xৰ মান 1, -1। ইয়াতে আমি xৰ যি দুটা মান দিয়া আছে এই দুটা মান পৰীক্ষা কৰিব লাগে, এই যিটো বহুপদ ইয়াৰ শূন্য হয় নে নহয়। তো ইয়াতে এই যিটো বহুপদ দিয়া আছে, ইয়াত আমি কি কৰিম? একবাৰ 1 বহাই চেক কৰিম শূন্য হয় নে নহয়, আৰু এবাৰ কি কৰিম? -1 বহাই চেক কৰিম শূন্য হয় নে নহয়। অংকটো আমি দুবাৰ কৰিব লাগিব। তো দিয়া আছে px ইকুৱেল x² - 1। এতেকে p ইয়াতে xৰ ঠাইত মই প্ৰথমে কি কৰিম? 1 পৰীক্ষা কৰিম। তো 1 বহাম, xৰ ঠাইত 1, গতিকে xৰ ঠাইতে দিব 1, ওপৰত কি আছে? স্কুৱেৰ আছে, -1। 1 স্কুৱেৰ কৰিলে কিমান হয়? 1 হয়, -1। 1ৰ পৰা 1 গ'লে কিমান হয়? 0। গতিকে গম পালোঁ এই যিটো 1 হয়, এই 1 বহাই দিলে কি ওলাই গ'ল? 0 ওলাই গ'ল এনচাৰ। তো গতিকে এই 1টো এই যিটো বহুপদ আছে ইয়াৰ এটা শূন্য হয়। আচ্ছা, এই যিটো 1 আছে এইটো এইবাৰ পৰীক্ষা কৰিম। তো এই ক্ষেত্ৰত কি হ'ব? p -1 বহাব লাগিব। xৰ ঠাইত কি বহাব লাগিব? p -1। গতিকে ইয়াতে কি হ'ব? xৰ ঠাইত কি হ'ব? -1 আৰু স্কুৱেৰ আছে, স্কুৱেৰ আৰু -1। -1ক যদি স্কুৱেৰ কৰোঁ তেতিয়াহ'লে কি হ'ব? আমি জানো -1ক যদি দুইবাৰ পূৰণ কৰোঁ, -1 × -1, তো আনচাৰ হ'ব কিমান? 1।
-1 তো 1 ৰ পৰা 1 গ'লে কিমান থাকে 0 তো এই ক্ষেত্ৰতো কি হ'ল এনসাৰ কিমান হ'ল 0 গতিকে দুয়োটা ক্ষেত্ৰতো যেহেতু এনসাৰ 0 ওলাইছে গতিকে দুয়োটাই কি হ'ব এই যিটো বহুপদ আছে এই বহুপদৰ শূন্য হ'ব তো আমি এনসাৰত কি লিখিম তো আমি এনসাৰত লিখিম এতেকে x = 1, -1 px ৰ শূন্য হয় 3 নম্বৰ আৰু 4 নম্বৰ প্ৰশ্ন দিয়া আছে px = x + 1 * x - 2 আৰু ইয়াতে x ৰ মান এইবাৰ দুটা দিয়া আছে x ৰ মান -1 দিয়া আছে আৰু লগতে 2 দিয়া আছে তো এবাৰ -1 বহাই চাম 0 হয় নে নহয় আকৌ 2 বহাই চাম তো প্ৰথমে px টো লিখি লম কি আছে x + 1 আৰু x - 2 এতেকে p x ৰ ঠাইত কি বহাম প্ৰথমে -1 বহাম -1 ইকুৱেল কি হ'ব এই x ৰ ঠাইতো কি বহাব লাগিব -1 বহাব লাগিব x ৰ জাগাত -1 প্লাস 1 ব্ৰেকেট এই x ৰ ঠাইত কি হ'ব -1 -2 to -2 সমাধান কৰিলে কি হ'ব -1 + 1 কি হ'ব आंसर 0 হ'ব এতিয়া মই ব্ৰেকেটটো নিলিখো তো ব্ৰেকেট নিলিখাৰ কাৰণে ইয়াতে কোনো চিন নাই গতিকে ইয়াতে এটা পূৰণ চিন দিব লাগিব এতিয়া মাইনাসে মাইনাসে কি হয় প্লাস হয় তো গতিকে 1 আৰু 2 প্লাস কৰিব লাগিব 1 আৰু 2 কিমান হয় 3 হয় এতিয়া উত্তৰ আগত কি চিন বহিব ইয়াতে ডাঙৰ কোনটো এই 2 টো ডাঙৰ 2 আগত কি আছে মাইনাস আছে গতিকে উত্তৰ আগত কি হ'ব মাইনাস ইয়াতে এটা ব্ৰেকেট দিব লাগিব তো 0 ৰে যেতিয়া আমি -3 পূৰণ কৰিম 0 ৰে যি সংখ্যাটো পূৰণ কৰোঁ आंसर কি হৈ যায় 0 হৈ যায় তো আমি দেখা পালো x ৰ মান -1 বহালে কি হয় 0 হয় গতিকে -1 টো কি হ'ব এই বহুপদটোৰ এটা শূন্য হ'ব এতিয়া আমি পৰীক্ষা কৰিম 2 তো 2 ৰে পৰীক্ষা কৰিবলৈ হলে আমি p x ৰ জাগাত কি বহাব লাগিব 2 বহাব লাগিব p x ৰ জাগাত 2 ইকুৱেল আমাক কি দিয়া আছে ব্ৰেকেটৰ ভিতৰত x ৰ জাগাত আমি কি লিখিব লাগিব 2 প্লাস 1 আকৌ কি আছে x - 2 x ৰ জাগাত কি হ'ব 2 minus 2 2 plus 1 কৰিলে কিমান হয় 3 আৰু ব্ৰেকেটটো মই নিলিখো দুটা মিলি এটা বনাই দিছো ব্ৰেকেটটো নিলিখো আৰু একো চিন নাই তাৰ মানে কি চিন দিম পূৰণ চিন দিম আৰু 2 ৰ পৰা 2 গলে কিমান থাকে 0 এই ক্ষেত্ৰতে কি হ'ব 3 × 3 তো দেখা পালো -1 বহালে 0 ওলায় 2 বহালে 0 ওলায় গতিকে -1 ও ইয়াৰ এটা শূন্য হয় 2 ও ইয়াৰ এটা শূন্য হয় এটাকে আনসাৰত লিখিম যে x = -1, 2 px ৰ শূন্য হয় 3 ৰ 5 নম্বৰ প্ৰশ্ন দিয়া আছে px = x² আৰু x ৰ ভ্যালু কি 0 তো x ৰ ভ্যালু যেটো 0 আছে এইটো যদি ইয়াত বহাই দিও आंसर কিমান পাম আমি পৰীক্ষা কৰিম px = x² আৰু x ৰ মান আমাক কি ধৰিব দিছে 0 ধৰিব দিছে গতিকে p x ৰ জাগাত কি লিখিম 0 x ৰ ঠাইত কি হ'ব 0 স্কয়াৰ হ'ব আৰু 0 স্কয়াৰ কৰিলে কি হয় 0 যদি স্কয়াৰ কৰো তেতিয়াহলে কি হ'ব 0 * 0 0 ৰ ওপৰত 2 আছে 0 দুবাৰ পূৰণ 0 হয় आंसर কিমান হ'ব 0 তো এই ক্ষেত্ৰতে কি পালো 0 বহাই দিলে आंसर কি পালো 0 পালো গতিকে x ৰ যেটো মান আছে 0 এই মানটো এই যেটো px আছে ইয়াৰ এটা শূন্য হয় এতেকে x = 0 px ৰ এটা শূন্য হয় 3 ৰ 4 নম্বৰ প্ৰশ্ন দিয়া আছে px = lx + m আৰু x ৰ মান কি দিয়া আছে -m/l তাৰ মানে এই x ৰ যেটো মান আছে -m/l এই বহুপদটোৰ এটা অৰ্থ শূন্য হয় নে নহয় তো আমি কি কৰিম আগৰ নিচিনাকে যেটো দিয়া আছে আমাক px এইটো লিখি লম px কি দিয়া আছে lx + m এইবাৰ কি কৰিম এই x ৰ মানটো আমি ইয়াতে বহাই দিম এতেকে p ব্ৰেকেটৰ ভিতৰত কি হ'ব x ৰ ঠাইত x ৰ মান -m/l সমান l এতিয়া l ৰ লগতে x আছে তো l ৰ লগত x কি হৈ আছে পূৰণ হৈ আছে একো চিন নাই তাৰ মানে পূৰণ হৈ আছে তো মই এটা পূৰণ চিন দিম আৰু এই x ৰ মানটো মই ইয়াতে বহাই দিম x ৰ মান কি আছে -m/l এতিয়া যেটো পূৰণ চিন আৰু মাইনাস চিন একেলগে হৈ গ'ল আমি এটা এটো ব্ৰেকেট দি লম l * x পিছত কি আছে +m আচ্ছা
এতিয়া এই এলটো ওপৰত আছে আৰু এই এলটো তলত আছে আৰু মাজত কি আছে এটা পূৰণ চিন আছে গতিকে এই দুটা আমি কাটিব পাৰি আৰু কি থাকিব তেতিয়াহ'লে মাইনাছ এম ইয়াতে থাকিব মাইনাছ এম আৰু ইয়াতে আছে কি প্লাছ এম তো মাইনাছ এম আৰু প্লাছ এম তো আমি আগতে শিকিছোঁ যে কোনো দুটা ৰাশি সেম ৰাখি যদি কি হয় এটাৰ আগত মাইনাছ থাকে আৰু এটাৰ আগত যদি প্লাছ থাকে তেতিয়াহ'লে এনচাৰ কি হৈ যায় 0 হৈ যায় আমি এনেকৈ কাটিব পাৰোঁ তো কাটিলে কি থাকিব 0 থাকিব তো এনচাৰ হ'ব কি 0 তো এক্সৰ যিটো মান আছে এই মানটো ইয়াতে বহাই দি আমি এনচাৰ কি পালোঁ 0 পালোঁ গতিকে এই এক্সৰ মানটো এই বহুপদটোৰ এটা কি হ'ব শূন্য হ'ব এতেকে লিখিম এতেকে এক্স ইকুৱেল মাইনাছ এম বাই এল পি এক্সৰ শূন্য হয় 3 নম্বৰৰ 7 নম্বৰ প্ৰশ্ন দিয়া আছে px ইকুৱেল 3x স্কয়াৰ মাইনাছ 1 আৰু x এর মান এবার কি দিয়া আছে দুটা দিয়া আছে x এর মান এটা হল কি -1/√3 আৰু এটা কি দিয়া আছে 2/√3 তো এবাৰ আমি কি কৰিব লাগিব অঙ্কটো দুবাৰ কৰিব লাগিব তো প্ৰথমে আমি লিখি লম কি px দিয়া আছে আমাৰ 3x স্কয়াৰ মাইনাছ 1 এতেকে আমি কি কৰিম x এর মান প্ৰথমতে -1/√3 বহাম তো p ব্র্যাকেটত লিখিম -1/√3 ইকুৱেল এই 3 ঠাইত মই 3 লিখিম আৰু 3 লগত x স্কয়াৰ পূৰণ হৈ আছে গতিকে পূৰণ চিন দিম আৰু x স্কয়াৰ আছে তাৰ মানে x এর মানটো আমি বহাই দিম x এর মান কি আছে -1/3 সরি √3 আৰু x এর ওপৰত স্কয়াৰ আছে গতিকে আমি এই x এর মানটোৰ ওপৰত কি বহাব লাগিব স্কয়াৰ বহাব লাগিব আৰু লগত কি আছে -1 ইয়াতে হ'ব -1 এতিয়া কি কৰিব লাগিব এই যেটো ব্ৰেকেট আছে এই ব্ৰেকেটৰ ভিতৰখিনি সমাধান কৰিব লাগিব যেহেতু ব্ৰেকেটৰ ওপৰত স্কয়াৰ আছে তো ব্ৰেকেটৰ ভিতৰত যিমান কেইটা সংখ্যা আছে তো এই গোটেই কেইটা কি হ'ব স্কয়াৰ হ'ব তো 3 ইনটু আমি যদি 1 স্কয়াৰ কৰো তেতিয়াহলে কি হ'ব 1 এ হ'ব মাইনাসক যদি স্কয়াৰ কৰো কি হ'ব মাইনাস মাইনাসে প্লাস হৈ যাব মাইনাস স্কয়াৰ মানে কি মাইনাসৰ ওপৰত যদি আমি স্কয়াৰ কৰো তেতিয়াহলে মাইনাস দুইবাৰ পূৰণ কৰিব লাগিব তো মাইনাসে কি হ'ব প্লাস হৈ যাব তো প্লাসটো নিলিখিলে হয় ইয়াতে নিলিখিলে চলি আকৌ √3 যদি আমি দুবাৰ পূৰণ কৰিম মানে √3 যদি আমি স্কয়াৰ কৰিম 1 ক স্কয়াৰ কৰি 1 ক স্কয়াৰ কৰিলে 1 হল এতিয়া √3 ক স্কয়াৰ কৰিব লাগিব তো √3 স্কয়াৰ কৰিলে কি হয় এই স্কয়াৰ আৰু ৰুট কেনসেল হয় থাকিব কিমান 3 তো গতিকে ইয়াত থাকিব কিমান 3 -1 3 কেনসেল হ'ব যেহেতু মানে পূৰণ চিন আছে এটা ওপৰত এটা তলত গতিকে কেনসেল কৰি থাকিব কি ইয়াতে 1 আৰু ইয়াতে কি আছে -1 1 ৰ পৰা 1 বিয়োগ কৰিলে কিমান হয় 0 হয় এই ক্ষেত্ৰত দেখা পালো এই যেটো x এর মান আছে এইটো বহালে 0 হয় গতিকে এইটো এই বহুপদটোৰ এটা কি হ'ব শূন্য হ'ব এই যে আমি পৰীক্ষা কৰিম 2/√3 তো আমি যদি 2/√3 x ঠাইত বহাই দিও তেতিয়াহলে কি পাম p 2/√3 x এর মান কি ধৰি লইবা 2/√3 ইকুৱেল 3 ঠাইত 3 হ'ব আৰু ইয়াতে পূৰণ চিন হ'ব আৰু x এর ঠাইত কি লিখিম 2/√3 আৰু ইয়াতে স্কয়াৰ আছে স্কয়াৰ -1 আগৰ নিচিনাকে 3 ইনটু এই যেটো x এর যেটো মান আছে এতে কি কৰিব লাগিব এই 2/3 টোক স্কয়াৰ কৰিব লাগিব তাৰ মানে 2 ক স্কয়াৰ কৰিব লাগিব √3 ক স্কয়াৰ কৰিব লাগিব 2 স্কয়াৰ কৰিলে কিমান হয় 4 আৰু অলপ আগত দেখা পালো √3 স্কয়াৰ কৰিলে কি হয় 3 -1 3 কেনসেল থাকিব কি 4 -1 আৰু 4 ৰ পৰা 1 বাদ দিলে কিমান থাকে 3 তো ইয়াতে অঙ্ক দুটা কৰি আমি কি গম পালো x এর যেটো মান আছিল -1/√3 এইটো ইয়াত বহাই দি কি পাইছিলো আমি 0 পাইছিলো এইটো ইয়াৰ এটা কি হয় শূন্য হয় কিন্তু 2/√3 কি পালো আমি 3 পালো তাৰ মানে 0 নাপালো 0 পালে শূন্য পালে হেতেন কিন্তু 0 পোৱা নাই গতিকে শূন্য নহব এই 2/√3 টো ইয়াৰ এটা শূন্য নহব তো ইয়াত এনসারত আমি কেনেকৈ লিখিম এতেকে x ইকুৱেল -1/√3 px ৰ শূন্য হয় কিন্তু x ইকুৱেল 2/√3 px ৰ শূন্য নহয় 3 নম্বৰৰ 8 নম্বৰ প্ৰশ্ন দিয়া আছে px ইকুৱেল 2x + 1 আৰু ইয়াতে x এর মান কি দিয়া আছে 1/2 তো আমি প্ৰথমতে যেটো px আমাক দিয়া আছে এটো লিখি লম px ইকুৱেল 2x + 1
পি এক্সৰ ঠাইত কি লিখিম এক্সৰ মানটো লিখিম 1/2 ইকুৱেল 2 ইনটু কি হ'ব 1/2 2 ঠাইত 2 আৰু একো চিন নাই পূৰণ আৰু এক্সৰ ঠাইত এক্সৰ মান আৰু কি আছে +1 গতিকে কি হ'ব +1 এতিয়া আমি কি কৰিব লাগিব এই 2 আৰু 2 কেনসেল কৰি দিব লাগিব কাৰণ পূৰণ হৈ আছে এটা ওপৰত এটা তলত একে সংখ্যা ইয়াত কি থাকিব 1 থাকিব আৰু +1 आंसर কিমান হ'ব 2 1 + 1 কৰিলে কিমান হয় 2 এইটো যেহেতু এটা শূন্য নহয় 0 নহয় তো এই এক্সৰ মানটো ইয়াত বহালো 0 নাপালো তো 0 নাপালে শূন্য নহয় তেতিয়া কি বুলি লিখিম x = 1/2 pxৰ শূন্য নহয় 4 নম্বৰ প্ৰশ্ন দিয়া আছে তলৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা ইয়াতে আমাক কি ওলাব দিছে শূন্য ওলাব দিছে তাৰ মানে যেটো বহুপদ আমাক দিয়া আছে ইয়াৰ পৰা আমি শূন্য ওলাব লাগে 3 নম্বৰ প্ৰশ্নত যেটো x ৰ মান দিয়া আছিল এটো শূন্য হয় নে নহয় পৰীক্ষা কৰিব দিছিল কিন্তু এইবাৰ আমাক ইয়াৰ পৰা এটো যেটো বহুপদ দিয়া আছে ইয়াৰ পৰা আমি শূন্য উলিয়াব লাগে তাৰ মানে x ৰ মান উলিয়াব লাগে তো এই যেটো বহুপদ আছে ইয়াৰ পৰা আমি x ৰ মান উলিয়াই x ৰ মানটোই হ'ব ইয়াৰ শূন্য যেহেতু আমি ইয়াৰ শূন্য ওলাব লাগে গতিকে যেটো px আমাক দিয়া আছে এই px টো ইকুৱেল 0 বুলি লিখিম তো px ইকুৱেল কি বুলি লিখিম 0 যেহেতু আমাক শূন্য ওলাব দিছে গতিকে px ইকুৱেল কি বুলি লিখিম 0 বুলি লিখিম এতিয়া এই px ৰ মান এটো হয় তো px ৰ ঠাইত এটো আমি বহাই দিম ইয়াতে তো px ৰ ঠাইত px নিলিখি কি লিখিম x + 5 x + 5 ইকুৱেল কি 0 এতিয়া x এতিয়া এই 5 টো এই ফালৰ পৰা যদি এই ফালে লৈ যাও তাৰ মানে সমান সমানৰ বাওফালে আছে 5 এইটোক আমি এই ফালৰ পৰা এই ফালে লৈ যাম তেতিয়া হলে 0 ৰ লগত কি হ'ব এই 5 টো বাওফালে আছে সফালে গলে কি হ'ব ইয়াৰ চিনটো পৰিৱৰ্তন হ'ব তো +5 আছে এইফালে গলে কি হ'ব -5 তো x = 0 পৰা 5 মাইনাস কৰিলে কি হ'ব -5 তাৰ মানে 0 টো নিলিখিলেও হয় তো গতিকে যদি 0 নিলিখো কেনেকৈ হ'ব -5 হ'ব গতিকে आंसर হ'ব -5 এই x ৰ যেটো মান আছে -5 এই -5 এই যেটো বহুপদ আছে এই বহুপদৰ এটা শূন্য হয় 4 নম্বৰ 2 নম্বৰ দি আছে px = x - 5 আগৰটো নিচিনা আগৰটো x + 5 বুলি আছিল এবাৰ x - 5 দিয়া আছে তো পোনপ্ৰথমে আমি কি কৰিম px = 0 বুলি লিখিম আৰু px ৰ মান কি আছে x - 5 গতিকে px ৰ তলত কি লিখিম x - 5 লিখিম = 0 x টো ৰাখি দিম আৰু এই যেটো -5 আছে এই বাওফালৰ পৰা সফালে লৈ যাম তো বাওফালে -5 আছে এইফালে গলে কি হ'ব +5 হ'ব তো 0 + 5 x থাকিব 0 লগত 5 প্লাস কৰিলে কিমান হ'ব 5 হ'ব গতিকে x ৰ মান 5 আৰু এই 5 হ'ব কি এই যেটো বহুপদ ইয়াৰ এটা শূন্য 4 নম্বৰৰ 3 নম্বৰত দিয়া আছে px = 2x + 5 আগৰ নিচিনাকৈ আমি কি লিখিম px = 0 বুলি লিখিম আৰু px ৰ মানটো আছে কি px ৰ মান আছে 2x + 5 তো 2x + 5 ইয়াতে লিখিম = 0 লিখিম এতিয়া ইয়াতে আমাৰ x ৰ মান ওলাব লাগে তো x ৰ মান ওলাবলৈ হলে আমি কি কৰিম পোনপ্ৰথমে আমি যেটো x থকাটো আছে 2x ইয়াতে দুটা পদ আছে 2x এটা পদ আৰু 5 এটা পদ তো x ৰ লগত যেটো পূৰণ হৈ আছে এটো ৰাখি দিম 2x টো আমি বাওফালে ৰাখিম ঠিক আছে আৰু এই যেটো +5 যেটো প্লাস মাইনাস হৈ থাকে এটো বাওফালৰ পৰা সফালে লৈ যাম তো +5 টো সফালে গলে কি হ'ব -5 ইয়াত 0 টো নিলিখিলেও হয় গতিকে 0 টো মই লিখা নাই এটা স্টেপ কমিব এতিয়া এই x টো ৰাখি দিম আমাক x ৰ মান লাগে যেহেতু আমাক 2x নালাগে আমাক অকল x ৰ মান লাগে x টো ৰাখিম এই 2 টো এইফালে লৈ যাম 2 টো এইফালে কি হৈ আছে পূৰণ হৈ আছে একো চিন নাই মানে কি হৈ আছে পূৰণ হৈ আছে গতিকে এই 2 টো এইফালৰ পৰা এইফালে গলে মানে সমান সমানৰ বাওফালৰ পৰা সফালে গলে কি হ'ব পূৰণ আছে এইফালে গলে কি হ'ব হৰণ তো গতিকে কি হ'ব -5 হৰণ 2 তো -5/2 টোই হ'ব কি এই যেটো বহুপদ ইয়াৰ এটা শূন্য
4 নম্বৰ প্ৰশ্ন দিয়া আছে px equal 3x minus 2 তো আগৰ নিচিনাকে px equal কি বুলি লিখিম 0 বুলি লিখিম আৰু px ৰ মান কি দিয়া আছে 3x minus 2 equal কি লিখিম 0 ইয়াতে যেহেতু এই 3x টো x চলকযুক্ত পদ গতিকে এইটো ৰাখি দিম যেহেতু আমাক x ৰ মান লাগে ইয়াৰ পৰা কি কৰিম -2 টো এইফালে লৈ যাম তো -2 টো এইফালে গ'লে কি হ'ব +2 হ'ব মাইনাছৰ বিপৰীত প্লাছ গতিকে কি হ'ব +2 নিলিখিলেও হয় তো অকল 2 বুলি লিখিম এতিয়া x ৰাখিম আৰু 3 টো যেহেতু পূৰণ হৈ আছে এইফালে 2 লগত গৈ কি হ'ব হৰণ হ'ব তো 2 ডিভাইডেড বাই কি হ'ব 3 তো 2/3 হ'ব কি এই যেটো বহুপদ ইয়াৰ এটা শূন্য 4 ৰ 5 ত দিয়া আছে px equal 3x তো আগৰ নিচিনাকে px equal 0 লিখিম আৰু px ৰ ঠাইত কি লিখিম 3x যেহেতু px ৰ মান কি 3x তো px ৰ ঠাইত 3x equal 0 x টো ৰাখি দিম 3 কি হৈ আছে x ৰ লগত 3 পূৰণ হৈ আছে তো 3 টো এইফালৰ পৰা এইফালে গ'লে কি হ'ব হৰণ হ'ব তো 0 ডিভাইডেড বাই 3 তো x equal কি হ'ব 3 ৰে 0 হৰণ কৰিলে কি হ'ব 0 হয় 4 ৰ কোৱেশ্চন নম্বৰ 6 ত দিয়া আছে px equal ax আৰু a not equal 0 তাৰ মানে ইয়াতে a ৰ মান 0 হ'ব নোৱাৰিব তো আগৰ নিচিনাকৈ px equal 0 বুলি লিখিলোঁ আৰু ইয়াতে আমি কি কৰিম px ৰ ঠাইত এই px ৰ মানটো লিখি দিম px ৰ মান কি আছে ax equal কি হ'ব 0 আমাক যেহেতু x ৰ মান লাগে গতিকে আমি কি কৰিম a টো এইফালৰ পৰা সেইফালে লৈ যাম তো ইয়াতে a কি হৈ আছে পূৰণ হৈ আছে এইফালে গ'লে কি হ'ব হৰণ হ'ব তো x equal কি হ'ব 0 divided by a তো x equal a ৰে 0 হৰণ কৰিলে কি হ'ব 0 ৰ লগত যিকোনো ৰাশি বা সংখ্যা যিকোনো আখৰ পূৰণ হোক বা হৰণ হোক এনসার কি হৈ যাব 0 হৈ যাব তো a ৰে 0 কাটিলে কি হ'ব 0 x ৰ মান কি হ'ব 0 ওকে 4 নম্বৰৰ 7 নম্বৰ প্ৰশ্ন দিয়া আছে px equal মানে px equal cx plus d তো আগৰ নিচিনাকে px equal কি লিখিম 0 বুলি লিখিম আৰু px ৰ ঠাইত কি হ'ব px ৰ ঠাইত হ'ব cx plus d equal 0 ইয়াতে আমি কি কৰিব লাগে যেটো x থকা যেটো পদ আছে এটো প্ৰথম স্টেপত ৰাখি দিম আৰু এই যেটো d আছে যোগ হৈ এইটো এইফালে লৈ যাম তো এইটো এইফালে লৈ গ'লে কি হ'ব প্লাস d আছে এইফালে গ'লে কি হ'ব মাইনাস d হ'ব এইবাৰ কি কৰিম আমি x টো ৰাখিম এইবাৰ কি কৰিম c টো লৈ যাম c টো কি হৈছে পূৰণ হৈ আছে এইফালে গ'লে কি হ'ব হৰণ মানে -d ৰ লগত কি হ'ব হৰণ হ'ব -d by c গতিকে এই -d by c টো হ'ব কি এই যেটো বহুপদ ইয়াৰ এটা শূন্য তো ইয়াতে এক্সাৰসাইজ 2.2 শেষ হৈ গ'ল নেক্সট ভিডিঅ'ত আমি এক্সাৰসাইজ 2.3 কৰিম এক্সাৰসাইজ 2.3 ৰ নটিফিকেশ্যন পাবলৈ নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে ভিডিঅ'টো ভাল লাগিলে নিশ্চয় বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হ'ব পাৰে সকলোৱে বুজিব পাৰে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আকৌ লগ পাম নেক্সট ভিডিঅ'ত